বিশ্ব পৰিৱেশ দিৱস উপলক্ষে তিনিচুকীয়াত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিৱেশ সজাগতা সভা আৰু গছপুলি বিতৰণ। তিনিচুকীয়া বৰদলৈ নগৰত অৱস্থিত বৰদলৈ নগৰ মধ্য ইংৰাজী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৫ জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণ আৰু প্ৰতিপালন বিষয়ৰ ওপৰত সজাগতা সভা আৰু ভাষাৰুজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণীত গছপুলি বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পৰিৱেশ সুৰক্ষা সমিতিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিৱেশ সম্বন্ধীয় বিষয়ৰ ওপৰত সজাগতাৰ বাবে বহু বছৰৰ পৰা সজাগতামূলক সভা বিদ্যালয়সমূহত অনুষ্ঠিত কৰি আহিছে। আজি তিনিচুকীয়া বৰদলৈ নগৰ মধ্য ইংৰাজী বিদ্যালয়ত পৰিৱেশ সুৰক্ষা সমিতি কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দিগন্ত ভট্টৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত জ্যেষ্ঠ সাংবাদিক স্তম্ভ লেখক অমূল্য খাটনিয়াৰ, জ্যেষ্ঠ সাংবাদিক বিশিষ্ট লেখক ৰূপম কাকতি, অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক হেমন্ত শইকীয়া আৰু দৈনিক জনমভূমি কাকতৰ ষ্টাফ ৰিপৰ্টাৰ মনোৰঞ্জন মৰাণে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিৱেশ সম্বন্ধীয় বক্তব্য আগবঢ়ায়। শেষত পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই পৰিৱেশ সম্বন্ধীয় বক্তব্যৰ মাজতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিৱেশ সম্বন্ধীয় আকস্মিক প্ৰশ্ন উত্তৰ প্ৰতিযোগিতাৰ মাজেৰে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিৱেশ সজাগতাৰ বাবে প্ৰয়াস কৰে আৰু অহা ৫ জুন বিশ্ব পৰিৱেশ দিৱসৰ দিনা প্ৰত্যেককে একোটাকৈ গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ দায়িত্ব বহন কৰি পৰিৱেশ প্ৰদূষণৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহায়ক হ'বলৈ আহ্বান জনায়। আজিৰ পৰিৱেশ সজাগতা সভাত উদ্দেশ্য ব্যাখ্যা কৰে পৰিৱেশ সুৰক্ষা সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি জীৱন দত্তই। গছপুলি বিতৰণত কাৰ্যসূচী পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক অপূৰ্ব দাস, তিনিচুকীয়া জিলা সভাপতি ক্ৰমে স্বপন দে, বিচিত্ৰ বৰঠাকুৰ, জিলা সম্পাদক ফটিক মৰাণ, জিলা সহকাৰী সম্পাদক দেৱাশিষ কৌৰ, জিলা সাংস্কৃতিক সভাপতি বিজয় মল্লিক আৰু জিলা প্ৰতিপালন সম্পাদক চন্দ্ৰশেখৰ চাহানীয়ে সহযোগিতা আগবঢ়ায়। পৰিৱেশ সুৰক্ষা সমিতি অসমে আমাৰ বিদ্যালয়ত পৰিৱেশ সজাগতাৰ কাৰণে যি আজি সজাগতা কাৰ্যসূচী এটা ল'লে আমি অতিকে ভাল পাইছোঁ। এই কাৰ্যসূচীটো লোৱাৰ কাৰণে আমি বিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলক সজাগ কৰিবৰ কাৰণে আমি মাতি আনিছিলোঁ। তেখেতসকলে আহি আজি সভাত যোগদান কৰিলে। আমি যাতে এটা সুস্থ পৰিৱেশ সৃষ্টি হয় তাৰ কাৰণে আমি আশা কৰি সকলোৱে যাতে এই ছাত্ৰ অৱস্থাৰ পৰাই কথাবোৰ সকলো জানি এটা পৰিৱেশ সৃষ্টিত সহায় কৰে, সেইকাৰণে আমি এই পৰিৱেশটোত আমি আগভাগ লৈছোঁ। বিশেষকৈ আমি এই বিষয়টো কৰিবলৈ যাওঁতে আমি বিভাগীয় কৰ্তৃপক্ষকো অৱগত কৰিছোঁ যাতে তেওঁলোকে এই সজাগতা কাৰ্যসূচী লোৱাৰ কাৰণে বহুত ভাল পাইছে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিৱেশ সজাগতাৰ লগতে যি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰি আমাৰ পৰিৱেশ সুৰক্ষা সমিতিয়ে এটা পৰিৱেশ সৃষ্টি কৰিলে, ই আমাৰ ছাত্ৰ-ছাত্ৰীসকলক নতুন এটা জ্ঞানৰ সন্ধান দিলে আৰু তেওঁলোকে গছ পুলি ৰুলে, গছ প্ৰতিপালন কৰিলে কি লাভ হয় এইখিনি তেওঁলোকে জানিলে। অতি ভাল লাগিলে। ইয়াৰ লগে লগে তেওঁলোকে কুইজ প্ৰতিযোগিতা কৰাৰ লগে লগে এই কুইজত লগে লগে যি পুৰস্কাৰ পালে তেওঁলোকে আৰু উৎসাহিত হ'ল। সঁচাকৈ মই অতিকে অভিভূত হৈ পৰিছোঁ। আজি সকলো অভিভাৱক অভিভাৱিকা, শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, বিশিষ্ট সাংবাদিকসকল আৰু পৰিৱেশ সুৰক্ষা কৰ্মীসকলে আহি আমাক যি উৎসাহিত কৰিলে ইয়াৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।